চৰকাৰী শৌচালয়ৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি চৰকাৰী শৌচালয়ৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছিল তেনেহ'লে কিন্তু যিসকলে টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছে সকলোৰে নাম কিন্তু এতিয়া এপ্ৰুভ হৈ গ'ল। এটা কিন্তু নিউ এপ্ৰুভ লিষ্ট আহি গৈছে। যিসকল মানুহৰ সেইটো লিষ্টত নাম থাকিব সেইসকলে কিন্তু টয়লেটৰ পইচাটো লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা লিষ্টটো চাব পাৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকৈ আপোনালোকে চৰকাৰী টয়লেটৰ নিউ লিষ্টটো চেক কৰিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। কেনেকৈ লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো আছে নে নাই, মই আপোনালোকক স্ক্ৰীনত যাই দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, SBM লিখি চাৰ্চ কৰিব। এতিয়া কিন্তু এইটো অফিচিয়েল হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এইটো কিন্তু টয়লেটৰ অফিচিয়েল ৱেবছাইট। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব 1 নম্বৰত দিয়া আছে ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটা MIS। এতিয়া আপোনালোকে ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া আছে, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো ৱেবছাইটৰ লিংক দিয়া আছে। এতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব নালাগে, তলত চাব নালাগে। এইফালে চাব দিয়া থাকিব 3 ডট। এতিয়া আপোনালোকে 3 ডটৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। ইয়াত চাব 3 নম্বৰত দিয়া আছে ডাছবৰ্ড। এতিয়া আপোনালোকে ডাছবৰ্ডৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ডাছবৰ্ডৰ ওপৰত ক্লিক কৰিব, এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। অলপমান তলত আহি যাব, এইফালত তলত আহি যাব। ইয়াত চাব দিয়া আছে ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, অলপমান ইয়াত চাব আহি যাব চিলেক্ট ষ্টেট। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় ফাৰ্ষ্ট ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ষ্টেট ডিষ্ট্ৰিক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আহি যাব ব্লকৰ নাম। ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব, ব্লকৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়ত নেমটো ছিলেক্ট কৰি লৈ ল'ব ইয়াৰ পৰা চাই লৈ। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ভিলেজৰ নাম কোনটো হয়। ইয়াত আপোনাৰ ভিলেজৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত সকলো ছিলেক্ট কৰাৰ পিছত ইয়াত চাব দিয়া থাকিব ছাবমিট। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব নম্বৰ দিয়া থাকিব ISSL পইচা 1, পইচা 2 আৰু ইয়াত পইচা 2 এণ্ড পইচা 1। ইয়াত যিটো মাজত দিয়া থাকিব ISSL পইচা 2, আপোনাৰ তাত নম্বৰটো বেলেগ থাকিব পাৰে। এতিয়া আপোনালোকে ইয়াৰ পৰা মাজৰ নম্বৰটোৰ ওপৰত ক্লিক কৰিব হলদিয়া কালাৰৰ। এতিয়া আপোনালোকে সেইটো নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো নম্বৰৰ ওপৰত ক্লিক কৰিব, এইবিলাক লিষ্ট কিন্তু সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে। এতিয়া আপোনাৰ ওচৰত কিন্তু লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ নাম, আপোনাৰ গাঁৱৰ নাম আহি যাব। তাৰপিছত ইয়াত আপোনাৰ নাম আহি যাব, আপোনাৰ গাৰ্জিয়ান নেম আহি যাব, এইফালে আপোনাৰ কেটাগৰী আহি যাব, আপোনাৰ জেণ্ডাৰ আহি যাব। এইটো কিন্তু এপ্ৰুভ হোৱা লিষ্ট। যিসকল মানুহৰ এইটো লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু টয়লেটৰ পইচা সোমাই গৈছে। যদিও সোমোৱা নাই, অহাকালি কিন্তু টয়লেটৰ পইচাটো সোমাই যাব। এইটো কিন্তু টয়লেটৰ নিউ এপ্ৰুভ হোৱা ভেৰিফাই লিষ্ট। ফাৰ্ষ্ট ইয়াত চেক কৰি ল'ব। ইয়াত আপোনাৰ গাঁৱৰ নাম থাকিব, আপোনাৰ নাম থাকিব আৰু ইয়াত আপোনাৰ গাৰ্জিয়ান নাম থাকিব।
যিসকল মানুহে টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছিল, এতিয়া যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল, যিসকল মানুহে টয়লেটৰ পইচাটো লাভ কৰিব, সেইসকলৰ কিন্তু লিষ্টত নাম থাকিব। আৰু যদি আপোনালোকৰ সেইটো লিষ্টত নাম নাই, তেনেহ'লে কিন্তু আপোনাৰ নামটো এপ্ৰুভ হোৱা নাই, আপোনালোকে টয়লেটৰ পইচাটো লাভ নকৰিব। আৰু যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফাই হৈ গৈছে, আপোনালোকে টয়লেটৰ পইচাটো যদি আপোনাৰ একাউণ্টত চেক কৰি লওক। আজি কিন্তু সকলোৰে একাউণ্টত টয়লেটৰ পইচাটো সোমাই গৈছে। আপোনালোকে চেক কৰি কমেণ্টত জনাই দিব।